গুড মৰ্ণিং গাইজ, ৱেলকাম বেক টু মাই চেনেল নাজিন ব্লগছ। তো আপোনালোকে কেনেকৈ আছে? আশা কৰিছোঁ ভালে আছে আৰু ময়ো ভালে। তো আজিৰ ব্লগটো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিলোঁ। এতিয়া বাজিছে 8টা। তো জিচান চাইছেনে টোপনিৰ পৰা? এতিয়াও উঠা নাই। উঠিব কৈ আছোঁ মই, কিন্তু উঠা নাই। উঠিব এতিয়া। দাঁত ব্ৰাছ কৰাই দিম। আৰু ৰাতি হৰলিক্স খাইছিল, এইটো মগখন লোৱাই নাই পাকঘৰত। তো এতিয়া লৈ যাওঁ আৰু জিচানক কৈ আছোঁ উঠা উঠা বুলি। তো তাই গুড মৰ্ণিং কৈ আছে। আপোনালোকক শুনিবনে? ধুনীয়াকৈ গুড মৰ্ণিং কৈ দিয়ে আৰু শুনিব পাইছেনে আপোনালোকে? গুড মৰ্ণিং কৈছে। তো এতিয়া জিচানক উঠাই দিলোঁ আৰু ব্ৰাছটো হাতত ধৰাই দিলোঁ যে ব্ৰাছ কৰি আহা তুমি অকলে অকলে। আৰু জিচানক অকলে অকলে কাম কৰিবলৈ শিকাই আছোঁ, কাৰণ ডাঙৰ হৈ গ'ল জিচান, এতিয়া আৰু সৰু নাইয়ে। ক'বলৈ গ'লে অকলে অকলে কাম কৰা শিকাটো ভাল। তো কৰিবলৈ দি দিলোঁ। ব্ৰাছটো কৰিব পায়, মুখখন ধুব পায়, আৰু কাপোৰ পিন্ধিব নাপায়, মানে এইবিলাক নাপায়। তো বিচনা টিচনা মই একেবাৰে গুচাই ল'লোঁ। তাৰপিছত ঘৰখনো ঝাৰু দি ল'লোঁ। আজি ঘৰখন মানে মোচা নহ'ব, কালি মুচিম। তো আজি এনে ঝাৰু তাৰু দি দিলোঁ, মানে ভালকৈ ঝাৰু দিলোঁ। যেদিনা মই ৰুমখন মানে মোচা নহয় মোৰ, সেইদিনা মই ভালকৈ মানে ঘৰখন ঝাৰু দি লওঁ। আৰু এতিয়া 9টা বাজি গ'ল। তো জিচান ব্ৰাছ কৰি আহিলে অলপ মুখত ক্ৰীম দি দিওঁ, দি তাক চাহ খাবলৈ দি দিম। আৰু তাই ক্ৰীমটো অকলে মানে উলিয়াব নোৱাৰে ক্ৰীমৰ হেৰিটোৰ পৰা। মই দি দিওঁ ক্ৰীমখন মানে দিব ক'লে বেছিকৈ ওলাই দিয়ে আৰু পেলাই দিয়ে, মানে এনে মানে অপচয় কৰে। তো সেইকাৰণে মই দি দিওঁ। তো এতিয়া চাহ খাবলৈ দি দিওঁ তাক। চাহ খোৱা হৈ গ'লে তাক পঢ়াত বহাই দি তাৰপিছত ৰন্ধা বঢ়া কৰিম। আৰু বহুত কাম আছে, সকলো কৰিম। আৰু কালি অলপ ফুৰিব যাব চাইছোঁ, নাজানো যোৱা হয় কি না। আৰু এটা বিয়াৰ কথা আছে, মানে আমাৰ ককায়েকৰ ছোৱালীৰ বিয়াৰ কথা আছে। তো যদি বিয়াটো হয় কালি, তেনেহ'লে যাব নোৱাৰিম। তো চেচনক পঢ়াত বহাই দিছোঁ আৰু কালাৰিং কৰিবলৈ দিছোঁ এই ফুলখন। আৰু এটা বয় মানে আহিব, ফ্লাৱাৰ এণ্ড বয় আহিব এনুৱেল এক্সামত, চিলেবাছত দি দিছে। সেইকাৰণে মই এনেকৈ আঁকি দিওঁ আৰু তাক কালাৰ কৰিবলৈ দি দিওঁ। আৰু মছলা চাইছেনে, ধুই কিনে শুকাবলৈ দি দিছোঁ, কাৰণ আমাৰ 12 মছলা যিটো আমি বনাওঁ সেইটো মছলা একেবাৰে শেষে হৈ গ'ল। তো ধনিয়া দি দিছোঁ, তাৰপিছত ইয়াত নহয় আৰু আন ঠাইত দি দিছোঁ। আৰু এইখিনি অলপ গুড়ি, কালি যে পিঠা বনাইছিলোঁ সেই গুড়ি মানে এই পিংক কালাৰৰ যে শাড়ীটো চাইছে, এইটো ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি আনিছোঁ, কালি আনিছোঁ। আৰু 800 মান ল'লে। আৰু এই চুৰিদাৰখন যে মানে ফুৰিবলৈ যাব চাইছোঁ, সেইকাৰণে উলিয়াই চাই আছোঁ যে হয় কি না। মানে এনেই মটি হৈ গৈ আছোঁ মানে দিনে দিনে। তো চালু হৈ গৈছে। তো এতিয়া খুলি চলি থৈ দিওঁ। আৰু কেইদিনমান মূৰে মূৰে মানে এনেকুৱা কৰোঁ আমি ঘৰত, মানে এটা নতুন কাপোৰ আনিলে এনেই পিন্ধি চেণ্ডেল টেণ্ডেল পিন্ধি মানে ষ্টাইল কৰোঁ, আকৌ থৈ দিওঁ, মানে পগলা নিচিনা, কি ক'ম আৰু। তো আজিও পিন্ধি লৈছিলোঁ, এতিয়া খুলি চলি থৈ দিওঁ। আৰু চেণ্ডেলবিলাক চাইছেনে, উলিয়াই লৈছিলোঁ। এইটো বেছি হাই হয়, এইটো ফ্লিপকাৰ্টৰ পৰা আনিছিলোঁ। আৰু এইটো ফ্লিপকাৰ্টৰ পৰা, এইটো বাটা কোম্পানীৰ হয়। আৰু পাঁচযোৰ যে চাইছে, সেইটো বজাৰৰ পৰা আনিছোঁ কেইদিনমান আগত। তো এনেই পিন্ধি চিন্ধি চালোঁ, এতিয়া থৈ দিওঁ। আৰু ইয়াত মই সকলো চেণ্ডেল ৰাখি দিছোঁ, চাইছেনে, মানে যিবিলাক চেণ্ডেল আছে মোৰ, কেইযোৰ সেইকেইযোৰ মই ইয়াতে ৰাখিছোঁ। আৰু এতিয়া জিচান মানে আজি স্কুলত যোৱা নাই, জিচান খেলি আছে। ৰন্ধা বঢ়াও হৈ গৈছে। তো এতিয়া এই যে নাফিস চাইছেনে, স্কুলত নগ'লে মানে এনেকৈ খেলে, গাড়ী দি খেলি একেবাৰে মানে শৰীৰৰ অৱস্থা বেয়া কৰি পেলাই। তো ঘৰখন মুচি দিছিলোঁ, ফেন দি দিছিলোঁ, শুকাই গৈছে, এতিয়া অফ কৰি দিওঁ। আৰু জিচান খেল ধেমালি মানে হৈ গ'ল, এতিয়া গা পা ধুৱাই দিওঁ, ময়ো গা ধুওঁ। 12টা মানে বাজি গ'ল। আৰু অলপ স্কিন কেয়াৰ কৰিব চাইছোঁ। তো জিচানক গা ধুৱাই দিলোঁ, গা ধুৱাই লৈ আহিলোঁ। এতিয়া মানে তেল ক্ৰীম চিম লগাই দি তাক মানে থৈ দি, তাৰপিছত মই মুখত অলপ স্কিন কেয়াৰ কৰি, মানে মুখত অলপ মেলি লগাম আজি। লগাই পিনি তাৰপিছত গা ধুওঁ, গা পা ধুই ভাত চাত খাই লওঁ। আৰু জিচানৰ আব্বা অহা নাই, এতিয়াও আহিব।
তো দিশানো গা ধুৱাবলৈ গ'লে মোৰ একেবাৰে কি ক'ম আৰু মানে বহুত সময় লাগে, ইমান দুষ্টামি কৰি থাকে। সৰু ল'ৰা ছোৱালী যে ইমান দুষ্ট হয় কি কৰিম, বহুত মানে হেৰি কৰি থাকে, মোৰ ৰাগ উঠি যায় কেতিয়াবা কেতিয়াবা, মানে মাৰি দিয়ে থাকে, মানে সহ্য নহয়, ইমান দুষ্টামি কৰি চাইছেনে। এটা কামো মানে নিজে কৰিব নোৱাৰে, সকলো মোৰ কৰি দিব লাগে। আৰু চাওক কেমেৰাখন চালে ইমান দুষ্টামি কৰি থাকে, আৰু বেছিকৈ আপোনালোকে মানে তাক চালে বুজিব পাৰিব কিমান দুষ্টামি কৰে। স্কুলত গ'লে মোৰ বেছি ভাল হয়, মানে তাই স্কুলত গ'লে মই অকলে মানে ঘৰত সকলো কাম কৰি একেবাৰে মানে ফ্ৰী হৈ থাকোঁ। আৰু মানে সি থাকিলে মানে ইমান দুষ্টামি কৰে, তাৰ লগত মানে চিল্লাটো মানে জীৱনটো শেষ হৈ যায়, জানেনে, এনেকুৱা হৈছে। আৰু দুটা ভাইজি একেলগে থাকে, ইমান দুষ্টামি কৰে, মানে পোৱাই নাযায় তেওঁলোকৰ লগত, তো তেনেকুৱা হৈছে। তো কাপোৰ চাপোৰ পিন্ধাই দিওঁ, দি কিনে তাৰপিছত মই অলপ স্কিনত ক্লিনজিং লগাই আছোঁ। ক্লিনজিং দি স্কিনখন ভালকৈ পৰিষ্কাৰ কৰি লৈ তাৰপিছত অলপ মুলতানী মিট্টি আৰু হ'ল গোলাপ জল লগাম অলপ স্কিনত। তো এইটো মই সপ্তাহত এদিনকৈ লগাওঁ, নহ'লে স্কিনখন কেনেকুৱা হয় সেইকাৰণে লগাওঁ। আৰু কি এইখন স্কিনত লগালে স্কিনখন ভাল থাকে, একো নাই আৰু একো নহয়, তো লগাই লওঁ। তো লগোৱা হৈ গ'ল, এতিয়া 15 মিনিটমান ৰাখিব লাগিব। মানে 12টামান বাজি গৈছে, 15 মিনিট ৰাখি তাৰপিছত ধুই একেবাৰে গা ধুই আহিম। আৰু তেনেহ'লে আপোনালোকে চাই থাকক। A few moments later. একেবাৰে এতিয়া বাজিছে 5 মিনিট কম, তো চেনেলটি কম আৰু আৰু সকলো কামবোৰ কৰি দিলোঁ। ৰন্ধা বঢ়াটো ৰাতিপুৱাই হৈছে 10টামানত, আৰু চাহপাও খোৱা হৈছে, গা ধুৱাই দিলোঁ, চালে আপোনালোকে সকলোৱে সকলো বস্তু। এতিয়া গা ধুৱাই দিছোঁ, ভাত খুৱাম, ময়ো ভাত খাই ল'ম। পৰা অহা নাই, আহিলে ভাত দিম, আৰু এতিয়া ডিম ভাজি ভাত দি দিওঁ। তো চাই থাকক, ঘৰত খাম কণ্টিনিউ। আৰু ভাল লাগিলে কিন্তু লাইক কমেণ্ট শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া মানে ভিউ ইমান কমি গৈছে, নাজানো মিডিলত হৈছিল, কিন্তু এতিয়া একেবাৰে কমি গৈছে ভিউ। কেতিয়াবা 50, কেতিয়াবা 60, 70 এনেকৈ মানে এনেকুৱা হৈ আছে। মোৰে লগত এনেকুৱা হৈছে না আৰু কাৰোবাৰ লগত হৈছে, প্লিজ কমেণ্টত জনাবচোন সকলোৰে এনেকুৱা হয় নেকি। কিন্তু মোৰ এতিয়া এনেকুৱা হৈ গৈছে, বহুত বেয়া লাগে, ভিডিঅ' মানে কৰিবলৈ মনে নাযায়, এনেকুৱা কিয় হৈছে নাজানো। তো চাই থাকক সকলোৱে। তো জিশানক ভাত খুৱাম, ডিম ফ্ৰাই কৰি দিওঁ অলপ, নহ'লে এনেই ভাত খাব নাচায় তেওঁ। ডিম লাগে, নহ'লে মাছ লাগে, নহ'লে মাংস লাগে, মানে যিমানে চব্জি দি মানে মাখি দিওঁ কিন্তু ডিমটো লাগিবই। আৰু তেওঁক মই ব্ৰইলাৰৰ ডিম এনেকৈয়ে ভাজি দিওঁ, অলপ খালি নিমখ দিওঁ আৰু একো নিদিওঁ, মানে মৰিচ, জলকীয়া, কি কয়, হালধি গুড়ি, মছলা গুড়ি একোৱে নিদিওঁ, অলপ খালি নিমখ দিম আৰু তেলত দি ভাজি দিম। একেবাৰে নৰ্মালকৈ ফ্ৰাই কৰি দিওঁ, নহ'লে ব্ৰইলাৰৰ ডিমটো খোৱাটো একেবাৰে হেৰি হয়। মাজে সময়ে মই কুহুমটো মানে পেলাই দিওঁ, আজি পেলোৱা নাই।
দি দিলোঁ অকলে কি কয় ভাত খাবলৈ দিম সেইকাৰণে। তো ডিমখন ফ্ৰাই কৰি তাক ভাত খাবলৈ দি দিওঁ। তাৰপিছত জিছানৰ আব্বাই আহিলে আমি ভাত খাম। এতিয়াও অহা নাই জিছানৰ আব্বাই, মানে অলপ লেট হ'ব বোলে আজি। তো জিছানক অলপ ভাত খুৱাই দিওঁ আগত। Few moments later. আৰু ভাত চাত খাই টোপনি গৈছিলোঁ। কি কৰিম আৰু প্ৰত্যেকদিনে টোপনি যাওঁ, আপোনালোকে চায়ে কি কয় জানে, সেইকাৰণে আৰু নকওঁ। তো টোপনিৰ পৰা উঠি জিছানক চাহ দিলোঁ খাবলৈ। আৰু ৰাতিৰ কাৰণে সৰু মাছ বনাম। দুপৰীয়া দালি বনাইছিলোঁ, বিন ভাজিছিলোঁ। আৰু চাওক জিছানৰ চাওক কি হৈছে, নাপিছৰ লগত কাজিয়া লাগিছে চাইছেনে? মানে তাক মাৰিব আৰু কান্দিব, কি কৰিব? দোকানত যাব বিস্কুট কিনি আনিব। ঘৰত বিস্কুট আছে সেইবিলাক নাখায়, মানে দোকানৰ পৰা আনিব তাৰপিছত খাব। তো মই গালি দি আছোঁ যে এইটো বিস্কুট খোৱা, মই তাক মানে চাট ভিজাই দিছোঁ, সেইটো এতিয়া নাখাব কওকচোন। মানে এনেকুৱা দুষ্টুমি, এনেকুৱা জিদ, মানে গোটেই দিনটো থাকে এনেকুৱাই হয়। তো তাক খাবলৈ কৈ দিলোঁ বুজাই কিনে যে ৰাতি আনি দিম, বা তোমাৰ দেউতাকক কৈ দিম আনি দিব। আৰু মাছখিনি মানে এতিয়া চচ্চড়ি টাইপ বনাম। ৰাতিৰ কাৰণে দালি আছে যিহেতু, মাছখিনি বনালে হৈ যাব খোৱা। আৰু দাদা এজন নাই ঘৰত, গুৱাহাটীত গৈছে, তো আমি 3জন হওঁ। তো মাছখিনি ৰান্ধি ল'লোঁ। তো সেইখিনি ৰাতিৰ কাৰণে ৰান্ধিলোঁ আৰু মানে শেষ। এতিয়া আৰু কাম বন নাই। তেতিয়া অলপ চাহ খাম, ৰন্ধা বঢ়া হৈ গ'ল। আৰু দুপৰীয়াৰ বহুত ভাত আছে। মই ভাত থাকিলে দুপৰীয়া এনেকৈ মানে ফ্ৰাই কৰি খাওঁ। অলপ পিঁয়াজ, আচাৰ, জলকীয়া, নিমখ, হালধি গুড়ি, মছলা গুড়ি দি তেলত দি মানে ভাজি ফ্ৰাই কৰি চাহ দি খালে বহুত ভাল লাগে মোৰ তাত। মোৰ মানে আবেলি টাইমত ঝাল বস্তুটো খোৱা ভাল পাওঁ, মিঠা বস্তু খাবলৈ একেবাৰে ভাল নাপাওঁ। তো এইকাৰণে ফ্ৰাই কৰি ল'লোঁ আৰু এতিয়া চাহটো খাই লওঁ। তো তেনেহ'লে আজিৰ কাৰণে ইমানেই আছিল। ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু চেনেলত যদি আপুনি নতুন হৈ থাকে তেনেহ'লে চেনেলখন প্লিজ ছাবস্ক্ৰাইব কৰিব। বাই, আল্লাহ হাফিজ। সকলোৱে সুস্থ থাকিব, ভাল থাকিব।